আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। ইতিমধ্যে এজন বিদগ্ধ শাস্ত্ৰীয় পণ্ডিত, এজন অসামান্য কলাকাৰ, নাট্যকাৰ, গায়ক বাদক হিচাপে শংকৰৰ নাম খ্যাতি চাৰিওফালে জনাজাত হৈ পৰিছে। সেই শংকৰৰে বিয়াৰ আয়োজন চলিছে। ছোৱালী হৰিখা বৰভূঞাৰ কন্যা সূৰ্যাৱতী। চৰি যোৱা নাই যদিও শংকৰৰ বিয়াৰ উপযুক্ত বয়স হৈছে। বিয়াখন সোনকালে পাতি নিদিয়াৰ কাৰণেহে চাগৈ শংকৰ আজিকালি কিছু উদাসীন আৰু আনমনা হৈ পৰিছে। সিদিনা জয়ন্ত আতা আৰু মাধৱ আতা দুয়োকে শংকৰে মতাই নিছিল। কেলে মাতিছেনো বুলি দুয়ো গল। দুয়ো ভাবিছিল ভূঞা ৰাজ্য চলোৱাত কিবা আমনি অসুবিধা পাইছে চাগৈ, তাকে কবলৈ মাতিছে কিজানি। পিছে দুয়োজনা পিতামহক গোটাই লৈ শংকৰে কলে, ৰাজকাৰ্য পৰিচালনা, ধৰ্ম প্ৰচাৰ আৰু ধৰ্ম চৰ্চা একেলগে কৰা নাযায়। মোৰ ইচ্ছা গভীৰভাৱে শাস্ত্ৰ অধ্যয়ন কৰি ধৰ্ম প্ৰচাৰ কৰাটো। তাকে কৰিবলৈ হলে মই ৰাজকাজত লাগি থাকিব নোৱাৰিম। মই ইহকালৰ চিন্তা কৰাতকৈ পৰকালৰ চিন্তা কৰাহে অধিক প্ৰয়োজনীয় বুলি ভাবিছো। গতিকে ৰাজকাৰ্যৰ ভাৰ তোমালোকৰ হাততে দিলো। শংকৰৰ কথা শুনি দুয়োজনা পিতামহ চিন্তিত হৈ পৰিল। শংকৰৰ এনে বিষয় বাসনা বা ৰাজভোগৰ প্ৰতি অনীহাৰ কাৰণ হিচাপে তেওঁলোক এই মতত উপনীত হল যে বিয়াৰ বয়স হোৱাটো বিয়া পাতি নিদিয়াৰ কাৰণেহে শংকৰ এনে আনমনা আৰু উদাসীন হৈ পৰিছে। ভাল বংশৰ ধুনীয়া চাই ছোৱালী এজনীৰ লগত সোনকালে শংকৰৰ বিয়াখন পাতি দিলেই শংকৰৰ মন সংসাৰী জীৱনৰ ফালে ঘূৰিব আৰু তেওঁৰ মনৰ উদাসীনতা নোহোৱা হব। শংকৰৰ বিয়া পাতিবলৈ স্থিৰ কৰা হল। আয়োজনো চলিল। শংকৰে আপত্তি নকৰিলে। গাৰ্হস্থ্য জীৱন বৰ্জনীয় নহয়। এজন ডেকা স্বাস্থ্যৱান মানুহৰ কাৰণে এজনী সুপাত্ৰী বিয়া কৰাই এটা শান্তিপূৰ্ণ গাৰ্হস্থ্য জীৱন যাপন কৰাটো প্ৰকৃতি বিৰুদ্ধ কাৰ্য নহয়। এটা সংযত নৈতিক তথা ধৰ্ম জীৱন যাপন কৰি সামাজিক নীতি নিয়মৰ প্ৰতি শ্ৰদ্ধা জনাই জীৱনৰ পূৰ্ণতা উপলব্ধিৰ কাৰণে যত্ন কৰাটো সামাজিক শৃংখলাৰ কাৰণেই আৱশ্যকীয়। এজন পূৰ্ণ স্বাস্থ্যৰ সুস্থ সবল নিৰোগ আৰু সচ্ছল ডেকা মানুহে সন্ন্যাস বা বৈৰাগ্যৰ পথ লোৱাটো জীৱনৰ স্বাভাৱিক আশা আকাংক্ষা আৰু দাবীক প্ৰত্যাখ্যান কৰা। প্ৰবৃত্তিৰ দাস নহৈ প্ৰবৃত্তিৰ পথেৰেই নিৰাসক্তি আৰু মোহমুক্তিৰ সাধনা কৰিব লাগিব। সংসাৰৰ মাজত সোমায়েই সংসাৰক জয় কৰিব লাগিব। যেতিয়ালৈকে গাৰ্হস্থ্য বা সাংসাৰিক জীৱন ধৰ্মপালন আৰু সত্য সন্ধানৰ পথত অন্তৰায় হৈ থিয় নিদিয়ে, তেতিয়ালৈকে সাংসাৰিক জীৱনৰ প্ৰতি ভয় খাবৰ বা বিৰক্ত হবৰ হেতু নাই। পত্নী সহধৰ্মিনী, ধৰ্ম জীৱনৰ পথতো পত্নী উত্তম সহযোগী হ'ব পাৰে। শংকৰে বিয়া কৰাবলৈ সন্মতি জনালে। এই শুভ সংবাদ পাই কেৱল পৰিয়ালৰ আপোন মানুহখিনিয়েই নহয়, ভূঞা ৰাজ্যৰ সকলোৱেই আনন্দ লাভ কৰিলে। ডেকাগিৰি শংকৰে বিয়া কৰাব আৰু ক্ৰমে আকাৰত সৰু আৰু দুৰ্বল হৈ অহা 12 ভূঞা ৰাজ্যৰ শাসনভাৰ জয়ন্ত দলৈ আৰু মাধৱ দলৈৰ পৰা নিজ হাতলৈ লৈ সুচাৰুৰূপে চলাব আৰু ভূঞা ৰাজ্যৰ প্ৰজাখিনি কছাৰী ভুটীয়া আদি কাষৰীয়া উপদ্ৰৱকাৰীবোৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰিব। বিয়াৰ কথাত শংকৰ বৰ উল্লসিত নহল।
ভূঞা ৰাজ্যৰ বাহিৰৰ আৰু ভিতৰৰ কাটনি, তাঁতী, বেপাৰী, সোণাৰী আদি লোক অৱশ্যে নিজ নিজ স্বাৰ্থতে এই বিয়াৰ কথাত আনন্দিত হল। বিয়াখনৰ কাৰণে দৰাৰ ঘৰলৈ বুলি হওক বা কইনাৰ ঘৰলৈ বুলিয়েই হওক সৰহীয়াকৈ পাটৰ কাপোৰ, মুগাৰ কাপোৰ বৈ উলিয়াব লাগিব। ভোজ ভাতৰ কাৰণে সৰহীয়াকৈ চাউল, চিৰা, দৈ, গুড়ৰ দিহা কৰিব লাগিব। ডেকাগিৰিৰ বিয়া, কেইবাদিনলৈ আনন্দ উৎসৱ কৰাৰ সুবিধা মিলিব। ব্ৰাহ্মণ সজ্জনে পোৱাৰ লগতে ভূঞা পৰিয়ালৰ অঙহী বঙহীকে ধৰি অন্যান্যও কাপোৰ কানি আদি মান দান উপহাৰ নোপোৱাকৈ নাথাকে। দূৰ ওচৰৰ মানুহৰো সমাগম হ'ব। ঢুলীয়া খুলীয়া নামতি নতুৱাৰো খেল ধেমালি হ'ব। ৰজাঘৰৰ বিয়া আৰু বোলে কাক। বিয়াত পাটৰ মুগাৰ কাপোৰ কানি যিদৰে লেখন বস্তু, তেনেকৈ সোণ ৰূপৰ গহনা অলংকাৰো লেখৰ বস্তু। বৰদোৱা, আলিপুখুৰী বা ইয়াৰ ওচৰ পাজৰৰ ঠাইবোৰৰ সোণাৰী আৰু গহনা বেপাৰী আদি কইনা সূৰ্যাৱতীৰ পিতাক হৰিবৰগিৰি কায়স্থৰ ঘৰ আৰু কুসুম্বৰগিৰিৰ পুত্ৰ ডেকাগিৰি শংকৰৰ ঘৰত গোট খালেহি। পুৰুষৰ গহনা, তিৰোতাৰ গহনা এইবোৰ ৰজাঘৰৰ বিয়াতে নুলিয়াই নেবেচি আৰু কেতিয়া কাক বেচিব। কিন্তু শংকৰৰ মন বৈষয়িক বিলাসিতাতকৈ আধ্যাত্মিক আৰু পৰমাৰ্থিক সত্য সন্ধানৰ আনন্দ আহৰণৰ প্ৰতি অধিক আগ্ৰহী। ৰাজসিকতাত ধন পইচা আৰু সময় নিয়োৱাত পক্ষপাতী তেওঁ নহয়। তথাপি নিজৰ বিয়াখনৰ পৰা আত্মীয় স্বজন সুখী হ'ব, সেই সুখৰ পৰা তেওঁলোকক বঞ্চিত কৰাটো সমীচীন নহ'ব। আৰু এটা সামাজিক অনুষ্ঠান হিচাপে এখন ৰজাঘৰীয়া বিয়াৰ আচাৰ অনুষ্ঠান পালনত যাতে কোনো ত্ৰুটি আসোঁৱাহ নাথাকে তালৈ চকু দিয়াৰো দৰকাৰ। কইনাই আনিব মূল্যৱান যৌতুক, 12 ভূঞাৰ ঘৰৰ বৰ বোৱাৰী, ভূঞাক বুঢ়াখাৰ জীয়াৰী। আন সাধাৰণ প্ৰজাৰ ঘৰৰ জীয়াৰীৰ দৰে সুদা হাতে কাণে আহিবনে? আৰু শিৰোমণি ভূঞাৰ ডেকাগিৰিৰ বিয়া, কাপোৰে কানিয়ে গহনাই অলংকাৰে সম্পূৰ্ণকৈ নিদিলে মান মৰ্যাদা ৰক্ষা পৰিব কেনেকৈ? বিয়া নেপাতিলে কথা সুকীয়া আছিল। পাতিবলৈ মান্তি হলেই যেতিয়া খাই চাই ৰাইজে মনত ৰখা বিয়া নেপাতিলে হবনে? লোকাপাৰ, গামখাৰু, সাতসৰী, চিপাতমণি, থুৰীয়া, গেজেৰা, বিৰি, দুগদুগী ভূঞা ঘৰৰ মৰ্যাদাৰ লগত ৰজিতা খুৱাই লোৱা হল। সেইদৰে গোট খালে গুণাৰ বন কৰা মেখেলা, ৰিহা, চেলেং, গামোচা। জাপি সজিয়াৰ ঘৰৰ পৰা আহিল মূৰত ৰূপৰ টোপ খুওৱা সৰুদয়া জাপি, কঁহাৰৰ ঘৰৰ পৰা আহিল চকচকীয়া কাঁহৰ বাতি, কাঁহী, লোটা, চৰিয়া, বটা, শৰাই। কুসুম্বৰৰ বৰপুত্ৰ শংকৰ এইবাৰ বৰ হল। পৰম্পৰাগত নীতি অনুসৰি সূৰ্যাৱতীৰ লগত শংকৰৰ শুভ পৰিণয় হৈ গল। 22 বছৰীয়া ডেকা শংকৰ গাৰ্হস্থ্য জীৱনৰ আস্বাদ আৰু দায়িত্ব লবৰ কাৰণে নিজক প্ৰস্তুত কৰি আগবাঢ়িল। যুদ্ধ বিগ্ৰহ উত্থান পতন চলি থাকিব। তাৰ লগে লগে চলি থাকিব চিৰন্তন জন্ম মৃত্যু বিবাহৰ বিচিত্ৰ পৰিক্ৰমা। এহাতে ৰাজকাৰ্য পৰিচালনা, আনহাতে গৃহস্থী। তাৰ লগে লগে শাস্ত্ৰ অধ্যয়ন, ধৰ্মালোচনা, মাজে মাজে 2-4টা গীত পদ ৰচনা। এনেকৈয়ে 4টা বছৰ পাৰ হৈ গল। 4টা শান্তি আৰু সুখৰ বছৰ। তাৰ পাছত এদিন শিৰোমণি ভূঞাৰ ঘৰৰ মজিয়াত শুনা গল এক নৱজাতকৰ কান্দনৰ মাত। শংকৰ পিতৃ হল, সূৰ্যাৱতী মাতৃ হল। বুঢ়ী আই খেৰখুটি আজো বুঢ়ী আই হল। সকলোৰে মুখে মুখে বিৰিঙি উঠিল হাঁহি। ছোৱালীটিৰ নাম থোৱা হল মনু, মৰমৰ নাম। এদিন দুদিন এমাহ দুমাহকৈ কণমানি শিশুটি বাঢ়ি আহিল, উবুৰি হল, বহিল, মুখত সৰগী হাঁহি ফুটা হল, মানুহ চিনি পোৱা হল, আপোন মনে কলকলাব জনা হল। হাঁহি কান্দি পেচ ধৰি কোলা বাগৰি সকলোৰে কোলাৰ লব জনা হল। মনু 9 মহীয়া হল।
কিন্তু আকস্মিকভাৱে অপ্ৰত্যাশিতভাৱে দুদিন জ্বৰত পৰিয়ে সূৰ্যাৱতীৰ মৃত্যু হল। শংকৰ ডেকা স্বামী শংকৰ উচপ খাই উঠিল। 9 মহীয়া শিশু মনুক শংকৰৰ হাতত গতাই থৈ সূৰ্যাৱতী অচি নজান মৰণৰ দেশৰ অতিথি হলগৈ। শংকৰে চকুৰ আগতে দেখা পালে জন্মৰ আনটো ফাল মৃত্যু। সৰুতে শংকৰে যদি নিজ মাকক হেৰুৱাইছিল, ডাঙৰ হৈছিল বুঢ়িয়াই খেৰসুঁতীৰ চেনেহৰ উমনি লগা বাহুপাশত। তাৰ পাছত শংকৰৰ জীৱনৰ মাজলৈ আহিছিল এক কুমাৰী, বহুত স্বপ্ন আৰু বহুত আশা লৈ। মৃত্যুৰ নিকৰুণ হাতে সূৰ্যাৱতীক কাঢ়ি লৈ গল শংকৰৰ বুকুৰ মাজৰ পৰা। অৱশ্যম্ভাৱী মৃত্যুক বাধা দি ৰাখিব নোৱাৰিলে শংকৰে। জীৱনৰ অনিত্যতাই শংকৰক বিষণ্ণ আৰু চিন্তাকুল কৰি তুলিলে। এই ধন জন জীৱন যৌৱন সকলো ইমান অস্থায়ী, ইমান ক্ষণভংগুৰ। এইবোৰৰ প্ৰতি আসক্তি, মোহ, আকৰ্ষণ, কি মূল্য আছে এইবোৰৰ? বিশ্ব ইচ্ছাৰ গূঢ় ৰহস্য মানুহৰ সামান্য জ্ঞান, সামান্য বিদ্যা বুদ্ধিয়ে কেনেকৈ উদ্ঘাটন কৰিব? সংসাৰৰ বিষয় বাসনাই মানুহক পৰম সত্যৰ ওচৰ চপাই নিয়ে জানো? মাতৃহাৰা কেঁচুৱাই কান্দিছিল। 9 মহীয়া মনুৱে বুজা নাছিল যে তাইৰ বুকু ভঙা কান্দোনে আৰু মাতৃ সূৰ্যাৱতীৰ টোপনি ভাঙিব নোৱাৰে। সেই টোপনিৰ দেশে মাতৃহাৰা শিশুৰ কান্দোনৰ ভাষা বুজি নাপায়। এতিয়া শংকৰৰ কাষত সূৰ্যাৱতী নাই, আছে মনু। এই অকণমানি মনুজনীক এদিন এজনী নতুন সূৰ্যাৱতী কৰি গঢ়ি তুলিব লাগিব। এতিয়া মই মনুৰ কেৱল পিতাই নহয়, মই মনুৰ পিতা মাতা দুয়ো। মনুৰ অকাল মাতৃবিয়োগৰ কথা পাহৰাই ৰাখিব লাগিব। এই অকণমানিজনীয়েই মোৰ বুকুৰ ভিতৰৰ ৰিক্ত শূন্যতাখিনি তাইৰ সৰল হাঁহি কান্দোনেৰে পূৰ্ণ কৰি ৰাখিব। ৰাজকাৰ্য বনগয়াগিৰিয়ে চলাওক, আইতাহঁতে চাওক। এই বন্ধনৰ পৰা নিজক মুক্ত কৰি মই আঁতৰি যাম। দেৱভূমি পবিত্ৰ ভাৰতৰ তীৰ্থক্ষেত্ৰবোৰৰ মজিয়াই মজিয়াই জীৱন মহাজীৱনৰ অৰ্থ বিচাৰি, মূল্য বিচাৰি মই পথিক হম, সত্যসন্ধানী হম। জীৱনৰ কঠোৰতাৰ প্ৰতি ভয়ত নহয়, মৃত্যুৰ নিষ্ঠুৰতাৰ প্ৰতি ভয়ত নহয়, শোক ব্যাধি জৰা মৃত্যুৰ জ্বালা যন্ত্ৰণাৰ পৰা সহজ সৰল মানুহবিলাকক উদ্ধাৰ কৰাৰ সহজ সৰল উপায় বিচাৰি মই গাৰ্হস্থ জীৱনৰ মোহ মায়াৰ পৰা নিজক মুক্ত কৰি এক নতুন পথৰ পথিক হম। মই ওলাই যাম। মনুৱে কান্দিছিল, দিনবোৰ আগুৱাইছিল। মনুৱে হাঁহিছিল, মনুৱে কথা কৈছিল। মনুৱে খেৰসুঁতী আইৰ মুখৰ পৰা সাধু কথা শুনিছিল, 12 ভূঞা পৰিয়ালৰ শেষ নোহোৱা সাধু। দিনবোৰ পাৰ হৈ গৈছিল, মাহবোৰ পাৰ হৈ গৈছিল, বৰদোৱা পুৰণি হৈ আহিছিল। মনুৰ জীৱনৰ চিন্তাৰ দায়িত্বৰ পৰা মুক্ত হবৰ কাৰণে পিতা শংকৰে কালক আহ্বান জনাইছিল, মনুক সোনকালে ডাঙৰ কৰি দিয়া। মোৰ কাণত পৰিছে বৃহত্তৰ জীৱনৰ আহ্বান, মহত্বৰ দূৰণীয়া ডাক। বিষয় বাসনাৰ বন্ধন মোৰ নাই, কিন্তু পিতা হিচাপে মনুৰ প্ৰতি এৰাব নোৱাৰা দায়িত্ব আছে। সেই দায়িত্ব মই অস্বীকাৰ কৰিব নিবিচাৰো, সেই দায়িত্বৰ পৰা মই পলাব নিবিচাৰো। মনু 7 বছৰীয়া হৈছে, মনু 8 বছৰীয়া হৈছে। তাই লহপহকৈ বাঢ়িছে। তাইৰ
মোলৈ মৰম চেনেহ বাঢ়িছে। তাইৰ মৰমে মোক দুৰ্বল কৰি পেলাব খুজিছে। মনুৰ বয়স 9 বছৰ হ'ল। পিতাৰ দায়িত্ব, সন্তানৰ মৰম, ৰাজকাৰ্যৰ জঞ্জলীয়া দায়িত্ব পালন নহয়, এই সকলোবোৰ লগ লাগি মোক পিছলৈ টানিব খুজিছে। এয়া সৌ সিদিনা সূৰ্যাৱতীৰ লগত হাঁহি উল্লাসেৰে উৎসৱ অনুষ্ঠানেৰে মোৰ বিয়া হ'ল। সৌ সিদিনা মনুৰ জন্ম হ'ল। মজিয়ালৈ সৰগী হাঁহি নামি আহিল। আৰু সৌ সিদিনা সূৰ্যাৱতীৰ মৃত্যু হ'ল। জন্ম, মৃত্যু, বিবাহ ইমান ওচৰা ওচৰি যেন হাতত ধৰি সিহঁত একেলগে আহে। মৃত্যুৰ কথা পুৰণি হৈ যায়, জনমৰ কথা পুৰণি হৈ যায়, বিয়াৰ কথাও পুৰণি হৈ যায়। মনু নতুন হৈ আহিছে, কিন্তু তাইও পুৰণি হৈ যাব। মনুৰ মৰমৰ মাজত, ৰাজকাৰ্যৰ ব্যস্ততাৰ মাজত মই ভৱিষ্যত জীৱনৰ পথ হেৰুৱাই পেলাব নোৱাৰো। মনুৰ 9 বছৰ হ'ল। মনুৰ বিয়া পতা যাওক। ব্ৰাহ্মণ পৰিয়ালৰ দৰে কায়স্থ পৰিয়ালতো বাল্যবিবাহ পূৰ্বাপৰ চলি আহিছে। পিঠিত শেষ মাঘৰ মিঠা ৰ'দৰ কোমল উত্তাপ লৈ শংকৰ চোতালতে বহি আছিল। খেৰসুঁটিয়ে ভিতৰত কিবা কৰি আছিল। তেজাল ধুনীয়া গোলাপ ফুল যেন বৰণৰ দেখিলেই মৰম লগা মুখখনেৰে ফলনিৰ পৰা ওলাই আহিল মনু। তাই আহি শংকৰৰ ওচৰত থিয় হলহি। শংকৰে মনুৰ মুখলৈ চালে। অলপ সময় কাৰো মুখত কথা নাই। মনু শংকৰৰ গাৰ কাষ চাপি আহিল। তাই শংকৰৰ ডিঙিত সাৱটি ধৰিলে আৰু এটা সৰু ল'ৰাক মৰম কৰাৰ নিচিনাকৈ নিজৰ বিয়াৰ বিষয়ে পিতাকক এষাৰ এষাৰকৈ সুধি যাবলৈ ধৰিলে। ধন্য নৰতনু ভাল। সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ত্ৰিবিংশ খণ্ডটি শুনিলে। শংকৰদেৱৰ চৰিত্ৰত অভিনয় কৰিলে পৰাগ বৰুৱাই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।